Hello friends! Welcome back to my channel, London Vlog. আপোনালোকৰ কেনেকৈ কৈছে আশা কৰিছোঁ ভালে আছে। ময়ো ভালেই, আপোনালোকৰতো আপোনালোকৰ বেছি ভাল নাই। কাৰণটো কি জানেনে? আজি ৰাতিপুৱাৰ পৰা মানে ৰাতিপুৱা নহয় আবেলিৰ সময়ৰ পৰা ইমান গেছৰ প্ৰব্লেমটো বাঢ়ি গ'ল। নাজানো কিহৰ কাৰণে গেছৰ টেবলেট খাইয়ে আছোঁ, গেছৰ মানে মেডিচিন লৈ আছোঁ আৰু খোৱা বোৱা কণ্টিনিউ ৰেগুলাৰ মানে ৰুটিন মতাবেকে কৰি আছোঁ। তথাপিও গেছ আৰু ভাল নালাগে কোনো বস্তু মানে খাই ভাল নাপাওঁ। কোনো বস্তু খালে এনেকুৱা ভয় লাগে ভিতৰত যে কেতিয়া কি হ'ব, গেছৰ প্ৰব্লেমটো আকৌ বাঢ়িয়ে যায় নেকি না কি হয় নাজানো, এনেকুৱা লাগে। আৰু আগত এনেকুৱা হোৱা নাছিল, যেতিয়া ছোৱালী আছিলোঁ বিয়া নোহোৱা আছিল তেতিয়া এনেকুৱা মানে এই হেৰি গেছৰ প্ৰব্লেম, তাৰপিছত ইমান ডাঙৰ ডাঙৰ বেমাৰ আজাৰ যে হৈ আছে এতিয়া, এইবিলাক একোৱে নাছিল। নাজানো কিহৰ কাৰণে এনেকুৱা হৈ আছে, মানে বিয়া হোৱাৰ পিছত মানুহৰ ইমান বেমাৰ আজাৰ। বিয়া হোৱাৰ পাছত নহয়, এটা ল'ৰা ছোৱালী মানে হোৱাৰ পিছত তাৰপিছত পৰা বেমাৰ আজাৰ আৰম্ভ হৈ যায়। কিহৰ কাৰণে এনেকুৱা হয় নাজানো। ত' এই বেমাৰবোৰ এনেকুৱা ভাল গেছৰ বেছি হৈ যায়, কেতিয়াবা মূৰ বিষ হয়, কেতিয়াবা মানে আমনি লাগি যায়, ভাগৰুৱা ফিল হয়, মানে অস্থিৰ অস্থিৰ ভাব এটা আহে। মানে কেইদিনমান আগতে যে পাথৰ সেইটোতো আছেই, কাৰণে মেডিচিন খাই আছোঁ, পানী খাই আছোঁ বেছি বেছিকে। আগত এইবিলাক নাছিল। ত' হোৱাৰ পিছৰ পৰা নহয়, তাইও মানে যিচা হোৱাৰ এইবছৰ বা দুবছৰ পিছৰ পৰা মোৰ এনেকুৱা হৈ আছে, গেছৰ প্ৰব্লেমটো বেছি মানে বহুত বেছি হৈ গৈছে গেছৰ প্ৰব্লেম। আৰু মানে এনেকুৱা হৈয়ে আছে, কিন্তু বিয়াৰ আগত হোৱা নাছিলে এনেকুৱা। ত' কি আৰু কম, ভাল নালাগে মানে এনেকুৱা গেছৰ প্ৰব্লেম বেছি ভাল নালাগে মোৰ মানে। খোৱা বোৱা ইমান মানে হেৰি কৰি খাব লাগে, এইটো খাব নোৱাৰিম, এইটো খাব নোৱাৰিম। আৰু প্ৰায় বস্তু খাই আছিলোঁ, প্ৰায় বস্তু ইমান খাইছিলোঁ আগত। এই যে মুড়ি ঝালমুড়ি কওক, তাৰপিছত বাৰ মিছালি বুলি কওঁ আমি, বাৰ ভজা সেইটো কওক, তাৰপিছত পকোৰা, এগ ৰোল, চাওমিন, মমোজ, এইবিলাক ইমান খাইছিলোঁ, একোৱে হোৱা নাছিল। কিন্তু আজিকালি মানে মুখতে দিব নোৱাৰো এইবিলাক বস্তু, ফাষ্টফুড মুখতে দিব নোৱাৰো। এইবিলাকৰ পৰা মানে মই 5, 7, 10 মানে তেনেকুৱা হৈছে, খাব নোৱাৰো। ত' কি কৰিম আৰু, ভাত চাত খাওঁ যে, এই ভাতখিনি খাওঁতে মানে মনত এটা ভয় লাগে। মানে বেছি খালে ভয় লাগে, অলপ কমকৈ খাব লাগে। এনেকুৱা হৈ গৈছে, আগত যিমান পাৰিছিলোঁ সিমানে খাইছিলোঁ, এতিয়া আৰু মানে অলপ অলপকৈ খাব লগা হৈছে, বেছি খাব নোৱাৰো। তাই ইয়াত থকাটো মানে টান হৈ গৈছে মানুহৰ কাৰণে। মানে বাচি আছে, এনেই বাচি আছে, খাই আছে, এনেই খাই আছে। মুখত যিমানে ৰুচি থাকক, কিন্তু খাব নোৱাৰা হৈ গৈছে, টকা পইচা থাকিলেও মানে বস্তু কিনিব পাই, কিন্তু খাব নোৱাৰে বেমাৰৰ কাৰণে, এনেকুৱা হৈ গৈছে। মানুহে কয় যে টকা পইচা থাকিলে সকলো হৈ যায়, কিন্তু সকলো নহয়। টকা পইচা থাকিলেও শৰীৰটো বেয়া থাকিলে কিন্তু নহয় সকলো বস্তু। আপোনাৰ গাটো বেয়া, বেমাৰ আজাৰ, ডক্টৰে মানা কৰিছে এইটো খাব নোৱাৰে, সেইটো খাব নোৱাৰে। কিন্তু টকা পইচা আছে, কি হ'ল লাভটো, একো নোৱাৰে যিহেতু আপুনি। তেনেকুৱাই, কিন্তু আকৌ যাব কিছুমান মানুহ আছে, টকা পইচা নাই, বেমাৰ আজাৰ মানে বেমাৰ আজাৰ নাই, টকা পইচাও নাই, খাব নোৱাৰে তেওঁলোকে, খাব ইচ্ছা যায় খাব নোৱাৰে। আৰু কিছুমান মানুহ আছে টকা পইচা আছে, কিন্তু বেমাৰ আজাৰো আছে। খাব নোৱাৰে, টকা পইচা আছে, বেমাৰ আজাৰ আছে। ত' খাব ইচ্ছা গলেও খাব নোৱাৰে, এনেকুৱা হৈ গৈছে। ত' মই তাৰ মাজত এজন হৈ গৈছোঁ, খাব নোৱাৰো ইমান যিবিলাক বস্তু মানে খাই মই ভাল পাওঁ, ফেভৰেট বস্তু, সেইবিলাকে মানে মোৰ পৰা দূৰত থব লাগে মানে। দূৰ হৈ যাব লাগিছিল মোৰ পৰা মানে আঁতৰি দি আছে সেইবিলাক বস্তু। বহুত দূৰত গৈ আছে যেন নাপাওঁ। দূৰত থাকা তুমি, তেনেকুৱা হৈ গৈছে। লাইফৰ চেঞ্জ হৈ গৈছে, একেবাৰে চেঞ্জ হৈ গৈছে। মানুহে কি কয় নাজানো, কি ভাবে, কিন্তু বিয়াৰ আগৰ লাইফটোৰ নিচিনা দুুনীয়াত আৰু লাইফ নাই, বুজিয়ে নাপাব। নাজানো কোনে কি ভাবে, কিন্তু মই মানে বিয়া হোৱাৰ আগৰ লাইফটোৱে মই বেছি ভাল পাইছিলোঁ মই। বেছি ভাল লাগিছিল, খাই বৈ শুই থাকি মানে ইমান শান্তি। কোনো হেৰি নাছিল, তেতিয়া বহুত টেনচন আহি গৈছিল, ল'ৰা ছোৱালী হৈ গ'ল, ল'ৰা হৈ গ'ল, বিয়া হৈ গ'ল, বহুত টেনচন। সকলোৰে জানো টেনচন হয়, এতিয়া সংসাৰত বহুত টেনচন থাকে, যিমানে টকা পইচা থাকক, সিমানে হেৰি টেনচন বোলা বস্তুটো থাকিব, কিন্তু আগত এই টেনচন বোলা বস্তুটো নাছিল, হয় নে নহয়? ত' সেইখিনিয়ে আৰু বেছি কথা নকওঁ। আজিলৈ ইমানে, যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, বাই বাই।
আৰু যদি ফেচবুকত চাই আছে প্লিজ স্ক্ৰল কৰি থাকিব। আৰু ফ্ৰেণ্ড চাওক মানে মিষ্টাৰে এতিয়াই আহিলে ঘৰত আৰু চুলি দাড়ি সকলোবিলাক কাটি আহিছে, ইমান ধুনীয়াকৈ কাটিছে মানে এনেকে মোৰ বিয়া হোৱা হৈছে যে এতিয়ালৈকে মানে এনেকে কটা মানে চুলি দাড়ি কটা নাই, তো আজি কাটি আহিছে বহুত ভাল লাগিছে। তো মই কৈ আছিলো অলপ ভিডিঅ' কৰো, চাওক মানে ইমান লাজ পাই ভিডিঅ' কৰাৰ সময়ত, মানে মোবাইলৰ কেমেৰাৰ সন্মুখত নাহে, ইমান লাজ পায় নাজানো কিহৰ কাৰণে। তো ময়ো কৈ আছো যে অলপ দেখুৱাই দিয়ক, তো কওঁতে কওঁতে অলপ দেখুৱাই দিলে। তো বহুত ভাল লাগিছে আজি দাড়িটো আৰু চুলিটো কাটি আহিছে বহুত ভাল লাগিছে। তো আজি ব্লগটো ইমানেই, বাই, আল্লাহ হাফিজ।